জুবিন গাৰ্গক ন্যায় দিব বুলি আপোনালোকৰ বাৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা আছেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু ইতিমধ্যে শ্যাম কানু বাহিনীয়ে মানে জামিনৰ কাৰণে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে। এতিয়ালৈকে জামিন মঞ্জুৰ হোৱা নাই, কিন্তু কোনো আগবাঢ়ি আহিব নহয় জানো? জানি বুজি তেনেকৈ যদি আগবাঢ়ি আহে কোনোবাই জামিন মঞ্জুৰ কৰিবৰ কাৰণে, তেওঁলোকৰো হ'ব পাপ। গতিকে মই আজি এজন বয়োজ্যেষ্ঠ মানে দেশৰ সচেতন নাগৰিকৰ কেইটামান কথা আপোনালোকক ক'বলৈ লৈছোঁ। আৰু তেওঁ ভিডিঅ' আগতেও মই দিছোঁ, কিন্তু মই নামটো প্ৰকাশ কৰা নাছিলোঁ। আৰু আজি মই শেষত একদম নামটো প্ৰকাশ কৰিম। আৰু তেওঁ মানে এক কাল্পনিক ৰায়দানৰ সাৰাংশ তেওঁ প্ৰকাশ কৰিছে, আৰু সেইটোৱে হ'বগৈ। মিলেনে নিমিলে আপোনালোকে মনত ৰাখিব আৰু চাব হয়নে নহয় বোলে এই ভিডিঅ'টো বাৰু মিছা আছিলে নেকি। এতিয়া মই কথাখিনি কৈ দিছোঁ, শুনক। শেষত কৈ দিম দেই, মই সেই মানুহজন কোন হয় বা সেই দাদাজন কোন হয় মই পিছত ক'ম। 25ৰ পৰা 23 পৃষ্ঠাৰ কাল্পনিক ৰায় এটা 10টা শাৰীত লিখিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। কৰ্তব্য পালনত অৱহেলাৰ দোষত দোষী হোৱাৰ বাবে সিদ্ধাৰ্থ শৰ্মাৰ 3 বছৰ শ্ৰম কাৰাদণ্ড আৰু 50,000 টকা জৰিমনা। জৰিমনা অনাদায়ে অতিৰিক্ত 6 মাহৰ কাৰাবাস। আৰু তথ্য গোপন কৰা অপৰাধত অমৃতপ্ৰভা মহন্তৰ 6 মাহৰ কাৰাবাস আৰু 5,000 টকা জৰিমনা। জৰিমনা অনাদায় অতিৰিক্ত এমাহ কাৰাবাস। তথ্য বিকৃত কৰা অপৰাধত শেখৰ জ্যোতি গোস্বামীৰ 1 বছৰ কাৰাবাস আৰু 10,000 টকা জৰিমনা। জৰিমনা অনাদায় অতিৰিক্ত 3 মাহৰ কাৰাবাস। আৰক্ষীয়ে তদন্ত বিভ্ৰান্তি সৃষ্টি কৰাৰ অপৰাধত সন্দীপন গাৰ্গক চাকৰিৰ পৰা বাধ্যতামূলক অব্যাহতি, 3 মাহৰ কাৰাবাস আৰু 20,000 টকা জৰিমনা। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কীয় গোচৰৰ পৰা শ্যাম কানু মহন্তক অব্যাহতি, কিন্তু অৰ্থনৈতিক বিত্তীয় লেনদেন, প্ৰবঞ্চনা আৰু জালিয়াতি সম্পৰ্কীয় দ্বিতীয়টো গোচৰত শ্যাম কানু মহন্তক দোষী সাব্যস্ত কৰি 5 বছৰ কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা। সকলো দণ্ডিত অপৰাধীয়ে 3 মাহৰ ভিতৰত উচ্চ ন্যায়ালয়ত আপিল কৰাৰ সুযোগ লাভ কৰিব। উদ্ধৃত কথাখিনি সম্পূৰ্ণ কাল্পনিক আৰু অনুমানৰ ভিত্তিতহে লিখা দাদাজনে দেই। ইচ্ছুকসকলে কপি কৰি সংৰক্ষণ কৰিব পাৰে, যাতে মহামান্য আদালতৰ ৰায়দানৰ পিছত মিলাই চাব পাৰে কিমান শতাংশ শুদ্ধ আৰু ভুল অনুমান কৰা হৈছে। এই দাদাজনৰ কথা কৈছোঁ, প্ৰশান্ত গোস্বামী, ভূটাইগাঁও, নগাঁৱৰ হয়। আৰু মোবাইল নাম্বাৰটো দি দিছে। বাৰু মোবাইল নাম্বাৰটো এতিয়া মই ৰাজহুৱা নকৰোঁ, কাৰণ তেওঁৰ পৰা মই অনুমতি লোৱা নাই। আৰু মই মানে কি যেতিয়া তেওঁ সেইটো ফেচবুকত পষ্ট কৰিছিলে, মই তাতেই তেওঁক কমেণ্টৰ পৰা লৈছোঁ আৰু ভিডিঅ'টো বনাম বুলি মই কৈছোঁ। আৰু এতিয়া মই কওঁ, আজি সকলোৱে গম পায় জুবিন গাৰ্গৰ চিতাভস্মৰ সকলোখিনি আজি দিয়া হৈছে ব্ৰহ্মপুত্ৰত, নিমাতী ঘাটত, যোৰহাট নিমাতী ঘাটত। আৰু সঁচাকৈ বৰ দুখ লগা ঘটনা। আৰু 1 মাহ 15-16 দিন মানে হৈ গ'ল নেকি আজি। গতিকে মানে বহুত বেয়া লাগিছে। আৰু সেই বস্তুটো তেনেকৈ ৰাখি থোৱা বস্তুও নহয়, তেওঁ আত্মায়ো শান্তি নাপাব তেনেকৈ ৰাখি থ'লে। আৰু তেওঁ যিটো মনত আশা ৰাখিছিলে যে ব্ৰহ্মপুত্ৰত উটাই দিব লাগে, আৰু ঠিক তেনেকৈ তেওঁলোকে আজি সকলোখিনি নিয়ম কানুনৰ মাজেৰে উটাই দিছে। গতিকে সেইটো এটা দুখ লগা ঘটনা। আৰু আপোনালোকে গম পায়, এই বাহিনীটোৰ কথা কৈছোঁ, শ্যাম কানু বাহিনী, এইসকলৰতো কথা আপোনালোকে গম পায়। আৰু তেওঁলোকৰ জামিনৰ কাৰণে ইতিমধ্যে পত্নীয়ে কানু বাহিনীয়ে পূৰা লাগি আছে, সকলোখিনিয়ে লাগি আছে, কিন্তু তেওঁলোকক পৰা নাই। আৰু ইতিমধ্যে সকলোকেতো কৈ থোৱাই হৈছে নহয় জানো, যোনে তোনে যাতে এইবিলাকৰ কেছ নলয়। আৰু ইয়াততো কোনেও নলয়ে। যিজন নেকি ডাঙৰ, আমাৰ ইয়াৰ সকলোৱে গম পায়, বিজন মহাজন। আৰু সেই বিজন মহাজনেই নলওঁ বুলি তেওঁলোকক কৈ দিছে মানে তেওঁ নিজে মানে ফেচবুকত আহি পেলাই তেওঁ নিজে আপডেট দিছে। তেওঁ বহুত দুখ প্ৰকাশ কৰিছে, আৰু একদম বহুত ধন্যবাদো দিছোঁ তেওঁক, এইবিলাক কেছৰ পৰা যাতে তেওঁ আঁতৰি থাকে। যি নেকি কোটি কোটি জনতাৰ মনত দুখ দিয়া এটা ঘটনা, আৰু সেই ঘটনাটো যদি তেওঁ টকা পইচাৰ লোভত যদি সেইবিলাক কেছ হাতত লয়, তেন্তে হ'লে মানে মানুহে কিমান যে কি ক'ব আপোনালোকে নিজেই বিবেচনা কৰক। আচলতে তেওঁ নলয়, তেওঁ জনা বুজা মানুহ, কিন্তু কিছুমান ক্ষেত্ৰত তেওঁ অলপ আছে, কিন্তু এতিয়া তেওঁ এইটো নলয়। আৰু ইয়াৰ আগতেও বহুতকেইটা কেছত তেওঁ ওচৰত গৈছে, কিন্তু তেওঁ বিমুখ কৰিছে। এই শ্যাম কানু বাহিনীয়ে নহয় দেই, আৰু যিবিলাক ডাঙৰ কিছুমান ঘটনা ঘটি থাকে যে, সেইবিলাক ঘটনাও।
গতিকে মানে কি সেইখিনি আছিলে কথা আৰু আপোনালোকক মই সেই দাদাজনৰ কথাটো কৈয়ে দিলোঁ, বেছিকৈ বহলায়ো কৈ নাথাকোঁ আৰু আপোনালোককো অনুৰোধ কৰিছোঁ এই 5-6টা এইখিনি যাতে কোনো কাৰণত তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে, সেইটো সুৰুঙা দিবই মানে নালাগে। আৰু মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰীয়েতো সকলোখিনি জনা বুজা কামেই কৰি থাকে নহয় জানো, তাৰ মাজতো কিছুমান তেওঁ এনেকুৱা ভাল কাম কৰি তেওঁ এনেকুৱা কিছুমান কথা কৈ দিয়ে একদম মানুহৰ মাথা নষ্ট, আৰু মাথা নষ্ট হোৱাৰো কিছুমান কাৰণ আছে আৰু সঁচাই কিছুমান মানে অলাগতিয়াল কিছুমান কাম কৰি আছে, সেই কামৰ কাৰণে মুখ্যমন্ত্ৰীৰো মাথা নষ্ট হৈছে। গতিকে বন্ধু বান্ধৱীসকল, বেছি ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ, মোৰ ভিডিঅ'বিলাক বহুত দীঘল হৈ যায়গৈ, পাৰে মানে চমুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে এইখিনি আছিলে হেৰিটো, আৰু আপোনালোকে এই কথাখিনি এই দাদাজনে নিজেই কৈছে যে আপোনালোকে কপি কৰি ৰাখিব পাৰে আৰু একদম শেষত যেতিয়াই মুঠতে তেওঁলোকে জামিন পায় বা হেৰি পায় তেতিয়া এইখিনিত মিলাই চালেই হ'ল, মিলে নে নিমিলে। গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।